ভালকৈ জানো কিন্তু মা আমাৰ কোম্পানী তেনেকৈ একো ভুলি কৰা নাছিল গতিকে মই আকাশৰ লগত থিয় হ'বই লাগিব আকাশ 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 কেৱল আকাশ তই যে তাৰ কথা ইমান ভাব সিটোৰ কথা ভাবে যদি তুমি সাগৰ দুৱাৰক বুজাই আকাশৰ বিৰুদ্ধে কেছটো উঠাই ল'বলৈ কোৱা প্ৰবলেমটো সলভ হ'ব পাৰে চাওচোন কি কৰিব পাৰো মন গৈছে তোমাক এতিয়াই চৰিয়াই ঘৰৰ বাহিৰ কৰি দিম বাছি গলা তুমি এই সন্তানটিৰ কাৰণে এই বিপদৰ সময়তো ইমান নিজ কথা চিন্তা কৰিব পাৰা গোদামতো বাকি গোটেই প্ৰডাক্টছবোৰ ওকে পাইছে সাগৰ দুৱাৰক সাপ্লাই কৰাৰ প্ৰডাক্টছবোৰ ভেজালি কেনেকৈ হ'ল কি কি কৈছা তুমি এইবোৰ আকাশ পাপা আকাশৰ বাবে ইমানে মুকু গুৰুত্ব নিদিয়া হৈছে আৰু সহ্য কৰিব নোৱাৰি পাপা যি কৰা খালি সাৱধানে কৰিবা ওকে বাই बोला सागर दुआर प्लेनत बহাৰ আগতে তাক ধৰিব লাগিব সোনকালে बोला ৰবাচোন ৰবা হেল্ল' ককচোন কোনে ক'লে বনগাঁৱত এটা ভয়ংকৰ এক্সিডেন্ট হৈছে সোনকালে আহক স্যাৰ এক্সিডেন্ট মানুহ নিহত হৈছে নেকি হৈছে সম্ভৱ কাৰণ গাড়ীখন গছত খুন্দা খাই ৰৈ গৈছে আৰু গাড়ীখনৰ দুৱাৰখনো খোলা আছে কিন্তু ভিতৰত কোনো নাই পানীত পৰিছে সম্ভৱ ওকে ঠিক আছে মই গৈ আছো राजवंशी बोला হেৰি শুনকচোন এইফালে কিবা হৈছে নেকি গাড়ী ইমান জাম লাগি আছে যে এই এক্সিডেন্ট হৈছে গাড়ীখন উলমি আছে মানুহজন তলত পৰি আছে মানুহজনক এতিয়া বিচাৰিয়ে পোৱা নাই কি গাড়ী কিবা ব্ৰাউন কালাৰ ডাস্টাৰ গাড়ী ব্ৰাউন কালাৰৰ ডাস্টাৰ আকাশৰ গাড়ীখনতো ব্ৰাউন কালাৰৰ তাৰ ফোনো লগা নাই হে ভগৱান একো অঘটন কথা নাইতো কি আকাশদাৰ গাড়ী এক্সিডেন্ট হৈছে আকাশদাক বিচাৰি পোৱা নাই বৰ্মা ইমন দা তুমি আহিলা আকাশদাৰ খবৰটো শুনি বৰ্মা অচেতন হৈ গৈছে ডাক্তৰ এইমাত্ৰ গ'ল বিশ্বাস কৰিব নোৱাৰা কথা শুনিলে এনেকুৱা হ'বই জাননে মুন আকাশক বিচাৰি পোৱা নাই পানীত পৰিছে নেকি সেইটোৱে সন্দেহ কৰা হৈছে তই মাৰ খবৰটো দিয়াৰ বাবেহে মই গুচি আহিলোঁ মুন মই আকাশক যেনে তেনে বিচাৰি আনিবই লাগিব সি আমাক এনেকৈ এৰি থৈ যাব নোৱাৰে আস্থা কিবা এটা কোৱা প্লিজ এনেকৈ অবাক হৈ নাযাবা
কালি ৰাতি খবৰটো শুনাৰ পাছৰে পৰা তাইৰ এই অৱস্থা। ইমান কন্দুৱাবলৈ চেষ্টা কৰিছো, নাই, তাইৰ কোনো প্ৰতিক্ৰিয়াই নাই। মোৰ বৰ ভয় লাগিছে অভি। আচলতে আকাশৰ খবৰটো আস্থাই মানি ল'ব পৰা নাই। ভয় নকৰিব, আস্থাক একো হ'বলৈ নিদিওঁ। আস্থা, আস্থা, শুনাচোন, এনেকৈ ভাঙি নপৰিবা। আকাশ ঘূৰি আহিব, মোৰ বিশ্বাস আছে। মানুহে হেনো আত্মবিশ্বাসেৰে বহুত কিবা কিবি কৰিব পাৰে। তুমি সেই আত্মবিশ্বাস নেহেৰুৱাবা। আমাৰ মৰম, আমাৰ প্ৰাৰ্থনাই আৰু আমাৰ বিশ্বাসে আকাশক ঘূৰাই আনিব। তুমি প্লিজ কথা কোৱা, মনৰ দুখবোৰ উলিয়াই দিয়া। যিমান মন যায় কান্দা। এনেকৈ মনে মনে নাথাকিবা। তোমাৰ মৌনতা মই সহ্য কৰিব নোৱাৰো। প্লিজ আস্থা, কিবাটো কোৱা প্লিজ। আকাশ তোমাৰ পৰা আঁতৰত থকাটো বিচাৰিছিলো, কিন্তু এনেকৈ একেবাৰে আঁতৰি যোৱাটো কেতিয়াও বিচৰা নাছিলো। তোমাৰ মনৰ পৰাহে তাক মুচিব বিচাৰিছিলো, এই পৃথিৱীৰ পৰা নহয়। এইবাৰ কিন্তু ইমনদাৰ হাতৰ পৰা দোষী সাৰি যাব নোৱাৰিব। বৌ, আকাশদাক হত্যা কৰি কাৰ লাভ হ'ব পাৰে ভাবি চাইছানে? নাই ভাবা। মোৰ সঁচাকৈ বৰ দুখ লাগিছে। দুখ মোৰো লাগিছে, কাৰণ এইখন ঘৰৰ আটাইতকৈ মৰমীয়াল আকাশদাই আছিল। হয়, আপুনি ঠিকেই কৈছে। আকাশ হয়তো পানীৰ সোঁতত বৈও যাব পাৰে। ভাগ্যই যদি লগ দিয়ে, আমি নিশ্চয় আকাশক সশৰীৰে ঘূৰাই পাম। গড ব্লেছ হিম। এক্সিডেণ্ট কৰা গাড়ীখন ধৰিব পাৰিছেনে? নাই, এতিয়ালৈকে বিচাৰি পোৱা নাই। এক্সিডেণ্টটো দেখা পোৱা মানুহে কোৱা মতে চুমু টাইপৰ গাড়ী এখনে আকাশক খুন্দিয়াই পলাইছিল। আচলতে সেই ঠাইটুকুৰত মানুহৰ সমাগম খুব কম, সেয়েহে গাড়ীখন বিচাৰি উলিয়াত আমাৰ অলপ কঠিন হৈছে। এক্সিডেণ্ট কৰি পলাইছে মানে এয়া কোনোবাই ইচ্ছাকৃতভাৱে কৰিছে? হ'ব পাৰে। পুলিচ কেছত ফচাৰ ভয়ত হয়তো পলাই ফুৰিব পাৰে সিহঁতে। কিবা কাৰণত সাগৰ দুৱাৰৰ ইচাৰাত এইবোৰ হৈ থকা নাইতো। আকাশে যে তাক বিচাৰি গৈছে সি গম পায়। ইম্পচিবল একোৱেই নহয়। সাগৰ দুৱাৰটো এতিয়া অসমত নাই, ক'ত আছে কোনেও নাজানে। বিচাৰি পোৱাৰ পিছতহে সঁচাটো পোহৰলৈ আহিব। এইবাৰ কিন্তু ইমনদাৰ হাতৰ পৰা দোষী সাৰি যাব নোৱাৰিব। বৌ, আকাশদাক হত্যা কৰি কাৰ লাভ হ'ব পাৰে ভাবি চাইছানে? নাই ভাবা। মোৰ সঁচাকৈ বৰ দুখ লাগিছে।
দুখ মোৰো লাগিছে কাৰণ এইখন ঘৰৰ আটাইতকৈ মৰমীয়াল আকাশ দাই আছিল তেওঁৰ কাৰণেইতো মই ইয়াত থাকিব পাৰিছোঁ হয় দিয়া আকাশৰ মৰমতে ইমানে মোকো পাত্তা দিয়া নাছিল জানো কিন্তু বৌ শুনিবলৈ বেয়া হ'লেও মনে মনে কথা এটা কওঁ এতিয়া কিন্তু এইখন ঘৰৰ উত্তৰাধিকাৰী আপোনালোকে কিবা যদি বেয়া হৈছে কিবা এটাতো ভালো হৈছে নহয়নে বৌ হ'ব দিয়া এতিয়া এইবোৰ কথা উলিয়াব নালাগে সৰি দেখিলি ভগৱানৰ লাঠিৰ কোবত শব্দ নহয় কিন্তু জোৰ বহুত বেছি আচলতে আকাশক শাস্তি দিয়া নাই শাস্তি তোক দিছে তোক তোৰ চকুৰ আগতে তোৰ ডেকা ল'ৰাটো হেৰুৱালি একো কৰিব পৰা নাই তই একোৱেই কৰিব পৰা নাই অসহায় তই ঠিক যেনেকৈ মোৰ দাদাৰ অৱস্থা দেখি মা দেউতা অসহায় হৈছিল তোৰ বাবে কেৱল তোৰ বাবে মোৰ একমাত্ৰ দাদাৰ এই অৱস্থা আৰু দাদা কেনেকৈ চাব নোৱাৰি মোৰ দেউতাৰ হাৰ্ট এটাক হৈছিল আৰু মায়ে দেউতাক হেৰুৱাই আত্মহত্যা কৰিছিল মা সেই অভিশাপ আজি তোৰ গাত লাগিছে তই এনেকৈ তিল তিলকে মৰিব লাগিব তিল তিলকে মৰিব লাগিব কিন্তু সঁচা কথা এটা কওঁ শত্ৰু হৈও আজি কিন্তু আকাশক হেৰুৱাই মোৰ দুখ লাগিছে দেখিছ মোৰ বাহিৰেও আজি তোৰ শত্ৰু বহুত আছে যিয়ে আকাশক মাৰি পেলালে তহঁতৰ বাবেও আজি মোৰ আস্থাই বহুত কষ্ট পাইছে তাইৰ বাবে অকল তাইৰ বাবে মই আকাশক বিচাৰিম কাৰণ মৰমৰ প্ৰতিফল কেৱল মৰম হয় হিংসা নহয় তই নুবুজিবি নুবুজ তই সেইবোৰ একো নুবুজিবি আস্থা বোলে না এবাৰ বাহিৰলৈ ওলাই যাওঁ কিমাননো ভিতৰত সোমাই থাকিবা ওলাই গ'লে মনটোও ভাল লাগিব যাবৰ মন নাই প্লিজ মোৰ কথা নুশুনা নাই এটলিষ্ট খুৰীৰ কথাটো ভাবা তোমাক দুখত চাই চাই তেওঁ বেমাৰী হৈ গৈছে বেয়া নালাগে তোমাৰ মা তোমাক এনেকৈ মই তিল তিলকৈ দুখত শেষ হৈ যোৱা চাই থাকিব নোৱাৰো মই বুজিছো
তুমি আকাশৰ অপেক্ষাতে এনেকৈ ৰৈ আছা। আকাশ আকাশ ক'ত আছ তই? সোনকালে উভতি আহ। তই চাগে উভতি আহি মাক এনেকৈ দেখি মোকেই দুখ দিবি, মই মাক ভালদৰে ৰখা নাই বুলি। নাই নাই, মই মাক চম্ভালিবই লাগিব। কেৱল মাকেই নহয়, ঘৰৰ আন সকলো দায়িত্ব মই চম্ভালিব লাগিব। এইবাৰ আকাশ উভতি আহি সকলো পাৰফেক্ট দেখিবই লাগিব। মই দুখ কৰি ভাগি পৰিলে নহ'ব। দেউতাকো জেলৰ পৰা উলিয়াব লাগিব। তেওঁ ইতিমধ্যেই কৰ্মফল ভোগ কৰিছে, তেওঁক আৰু কষ্ট দিব নোৱাৰি। মা, তোমাৰ মুখত মই হাঁহি বিৰিঙামেই। মা, আস্থা, বোলে না এবাৰ বাহিৰলৈ ওলাই যাওঁ। কিমাননো ভিতৰত সোমাই থাকিবা? ওলাই গ'লে মনটোও ভাল লাগিব। যাবৰ মন নাই। প্লিজ, মোৰ কথা নুশুনা নাই। এটলিষ্ট খুৰীৰ কথাটো ভাবা। তোমাক দুখত চাই চাই তেওঁ বেমাৰী হৈ গৈছে। বেয়া নালাগে তোমাৰ? তেওঁক কিয় কষ্ট দিছা? কি দুখ তেওঁৰ? মা মা ক'লৈ গ'ল? মন্দিৰলৈ গৈছে তোমাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ। দেখিছা, তোমাৰ খবৰেই নাই। তেওঁ মাক বাপে তোমাৰ বাবে মৰি মৰি উজিয়াই আছে। আশা কৰিব এৰি দিয়া নাই তোমাৰ সুখৰ। তেওঁৰ বাবেহে মোৰ বেয়া লাগে। তুমি ঠিকেই কৈছা অভি। মই মাক বহুত কষ্ট দিছো নহয়। থেংক ইউ। অন্তত তুমি যে মাৰ চিন্তা কৰিছা। মইতো হ'ব দিয়া, এতিয়া ব'লা। আমি ফুৰিবলৈ যোৱা গম পালে তেওঁ ভাল পাব। ব'লা। কিন্তু শুনাচোন, তোমাক কথা এটা সুধো। জানো তুমি কি সুধিবা। আকাশৰ কথা নহয় জানো? কিবা খবৰ পাইছানে? নাই পোৱা। তোমাৰ মুখত যে কেনেকৈ হাঁহি উভতাই আনিম মই বুজি পোৱা নাই আস্থা।